ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে বংগকন্যা মৰ্মিতা মিত্ৰ। হয়, এটি অকণমানি ভিডিঅ', সেই ভিডিঅ'টোই সলাই পেলালে মৰ্মিতা মিত্ৰৰ গোটেই সাংগীতিক যাত্ৰা। বংগকন্যা মৰ্মিতা মিত্ৰই এইবাৰ বহাগৰ বহুকেইখন মঞ্চত তেওঁক নিমন্ত্ৰণ জনোৱা হৈছিল, কিন্তু এটি অকণমানি ভিডিঅ'ই, এটি এক মিনিটৰ এটি ভিডিঅ', সেই ভিডিঅ'টোই গোটেই তেওঁৰ সংগীতৰ যি যাত্ৰা, যি মৰম আদৰ বুটলিছিল, সকলোবোৰ ঘৃণালৈ ৰূপান্তৰিত কৰিলে। যিহেতু এইবাৰ বহাগ বিহুৰ এই সময়খিনিত আমি সকলোৱে এক দুখৰ বোজালৈ সময় পাৰ কৰিবলগীয়া হৈছে, কাৰণ যাৰ কণ্ঠত বহাগৰ গোটেই বিহু মঞ্চবোৰ জীপাল হৈ পৰিছিল, যিজন মানুহক চাবৰ কাৰণে মানুহে হেতা ওপৰা গৈছিল, যিজন মানুহৰ কণ্ঠত বহাগে নতুনকৈ প্ৰাণ পাইছিল, সেই মানুহজনক আমি হেৰুৱাইছোঁ। সেই মানুহজনৰ অবিহনে এয়া প্ৰথমটো বহাগৰ মাহ। এই বহাগ মাহলৈ যি উল্লাস থাকিব লাগিছিল, যি আনন্দ থাকিব লাগিছিল, সেই উল্লাস আনন্দ একেবাৰে নাই। কিন্তু যিহেতু বহাগৰ বিহুটি আমাৰ বাপতি সাহোন, এই বহাগৰ বিহুটি আমি পাতিবই লাগিব, সেইবাবে অনুষ্টুপীয়াকৈ হ'লেও বহুতেই এই বহাগৰ অনুষ্ঠানসমূহ তেওঁলোকে আৰম্ভ কৰিছে। বহু শিল্পীয়ে এই বহাগ মাহত তেওঁলোকে সংগীতৰ যি অনুষ্ঠান কৰিবৰ কাৰণে সাজু হৈছে। বংগকন্যা মৰ্মিতা মিত্ৰয়ো তেওঁ বিহু অনুষ্ঠান কৰিবৰ কাৰণে সাজু হৈছিল আৰু তেওঁ অনুষ্ঠান কৰিছিল। কিন্তু সেই অনুষ্ঠানতেই তেওঁ আমাৰ সকলোৰে মৰমৰ প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গদেৱৰ যি বাঁহী সেই গীতটি যিদৰে পৰিৱেশন কৰিলে, ৰাইজৰ আগত যিধৰণে পৰিৱেশন কৰি দেখুৱালে, মই ভিডিঅ'টো আপোনালোকক অলপ সময় পিছতে দেখুৱাম। সেই গীতটি পৰিৱেশন কৰাৰ পিছতেই সেই বংগকন্যা মৰ্মিতা মিত্ৰলৈ ৰাইজৰ ঘৃণা উপজিছে। ৰাইজে সেই মৰ্মিতা মিত্ৰক এইবাৰ যি বিহু অনুষ্ঠান আছে, সেই বিহু অনুষ্ঠানৰ পৰা বাতিল কৰা আৰম্ভ কৰিছে। দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোত বংগকন্যা মৰ্মিতা মিত্ৰক যি গোলাঘাটৰ এখন কেন্দ্ৰীয় বিহুলৈ তেওঁক নিমন্ত্ৰণ জনোৱা হৈছিল, সেই তাৰ পৰা গোলাঘাটৰ সেই কেন্দ্ৰীয় বিহু সন্মিলনীৰ পৰা তেওঁক কিন্তু এইবাৰ যি নিমন্ত্ৰণ জনোৱা হৈছিল সেয়া বাতিল কৰিলে। চাগৈ বহাগৰ শেষৰ সময়ছোৱালৈকে তেওঁৰ গোলাঘাটলৈ অনুষ্ঠান আছিল, সেই গোলাঘাটৰ অনুষ্ঠান বাতিল কৰা হৈছে। কাৰণ বংগকন্যা মৰ্মিতা মিত্ৰ এক প্ৰকাৰ জুবিন গাৰ্গক অপমান কৰাৰ দৰে হৈ পৰিছে। তেওঁ নিজৰ শৈলীৰে তেওঁ বাঁহী গীতটি ৰাইজৰ আগত উপস্থাপন কৰিছিল। এক অদ্ভুত শৈলী। জুবিন গাৰ্গৰ গীতসমূহ গোৱাটো ইমান সহজ কথা নহয়, আৰু এইগৰাকী মৰ্মিতা মিত্ৰই কিন্তু জুবিন গাৰ্গৰ গীতসমূহ গায়েই ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছিল, ৰাইজৰ মাজলৈ আহিছিল। আৰু অসমীয়া মানুহ যিহেতু সকলোৱে গম পায় আৱেগিক, গতিকে বংগকন্যা মৰ্মিতা মিত্ৰক আঁকোৱালি লৈছিল, তেওঁক মৰম ভাল পোৱা দিছিল। কিন্তু বৰ্তমান এই সময়খিনিত তেওঁ জুবিন গাৰ্গৰ যি গীতক যিধৰণে অপমান কৰিছে, তাৰ বাবে কিন্তু সকলো জাঙুৰ খাই উঠিছে আৰু বহুতেই ধিক্কাৰ জনাইছে এইগৰাকী মৰ্মিতা মিত্ৰক, আৰু ক্ষমা খুজিবলৈ সকলোৱে বৰ্তমান সময়ত কঠোৰ নিৰ্দেশ দিছে এইগৰাকী মৰ্মিতা মিত্ৰক। আৰু বহু আশা আছে যে বহু বিহু সন্মিলনীৰ পৰা এই মৰ্মিতা মিত্ৰই এতিয়া কিন্তু বাতিল হ'ব লগা হ'ব পাৰে মৰ্মিতা মিত্ৰৰ এই ভংগীমাৰ বাবে। বাকী আপোনালোকে কি কয়, আপোনালোকে মতামতসমূহ জনাব। মই ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে ভিডিঅ'টো এবাৰ লক্ষ্য কৰক।